মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে MCQ লৈ আহিছোঁ। আগন্তুক HSLC 2027 বাবে বহুত ইম্পৰ্টেণ্ট। 1 নম্বৰ, 18 ঘনৰ একক স্থানৰ অংকটো হ'ল A4 B9 C8 D √2। গতিকে এনচাৰ হ'ব D 2। 2 নম্বৰ, -2/3 মান হ'ব -2^4, তাৰ মানে -2 কিমান বাৰ পূৰণ কৰিব লাগিব? 4 বাৰ। -2 4 বাৰ পূৰণ কৰিলে কিমান হয়? 16। আৰু 3 4 বাৰ পূৰণ কৰিলে কিমান হয়? 81। গতিকে এনচাৰ হ'ব A 16/81। 3 নম্বৰ, তলৰ কোনটো বহুপদ ৰাখি 1/x-1 A নাম্বাৰ, B নাম্বাৰ √x + 2, C 2y² - 3y + 4, D 1/x² + 2x + 3। এনচাৰ হ'ব C। 4 নম্বৰ, আটাইতকৈ সৰু যিটো সংখ্যাৰে √8ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সেই সংখ্যাটো হ'ল A 8, B √6, C √2, D 2। এনচাৰ হ'ব √8ক আমি পূৰণ কৰি এটা পৰিমেয় সংখ্যা পাম। গতিকে কি হ'ব? √8 পূৰণ √2 পূৰণ কৰিলে কিমান হ'ব? √16। 16ক যদি আমি বৰ্গমূল কৰোঁ কিমান পাওঁ? 4। গতিকে এনচাৰ হ'ব C। 5 নম্বৰ, তলৰ কোনটো পৰিমেয় সংখ্যা √8, B 1/√2, C √3/√27, D 2π। এনচাৰ হ'ব C √3/√27। কিয়নো √3 মানে কিমান? 9 পূৰণ 3। গতিকে আমি লিখিব পাৰিম √3, 9ৰ যদি বৰ্গমূল কৰোঁ কিমান পাওঁ? 3। √3 3 কেঞ্চেল হ'ল, কিমান থাকিল? 1/3। গতিকে এনচাৰ হ'ব C। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।